নমস্কাৰ প্ৰিয় দৰ্শক, আমি আজি আছোঁ বিহপুৰীয়াৰ নন্দেশ্বৰ খোলাত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ত্ৰিবাৰ্ষিক দেউৰী সাহিত্য সভাত। এই নন্দেশ্বৰ খোলা যেন এতিয়া গল্পকাৰ, কবি, সাহিত্যিকৰ মিলনভূমিত পৰিণত হৈছে। সাহিত্যৰ সুবাসেৰে সুবাসিত হৈ পৰিছে এই নন্দেশ্বৰ খোলা। আহকচোন আমিও এভুমুকি মাৰোঁ আৰু সুবাস লওঁ সাহিত্যৰ। ৰীতি নীতি পৰম্পৰাৰে সমৃদ্ধ অসমৰ দেউৰী জনগোষ্ঠী ৩৫ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে দেউৰী সাহিত্য সভা, য'ত তেওঁলোকৰ ভাষা সাহিত্যৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়। এই বছৰো ৩৬ সংখ্যক দেউৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰা হয় লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বাঁহগড়াত। ৪দিনীয়া কাৰ্যসূচীৰে ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে অনুষ্ঠিত হৈছিল এই অধিৱেশন। আমাৰ ৩৬তম যি ত্ৰিবাৰ্ষিক দেউৰীৰ অধিৱেশন এয়া ২৭, ২৮, ২৯, ৩০ তাৰিখত ২০২৬ত আৰম্ভ হৈছে। তাৰে আজি প্ৰথম দিন। আমি ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। ইয়াত কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ। আজি ইতিমধ্যে কেইবাটালৈও আমি দ্বাৰ উন্মোচনকে ধৰি প্ৰেক্ষাগৃহ, এলেংঘৰ, ভঁৰাল ঘৰ, চাংঘৰ, গ্ৰন্থ উন্মোচনী সভা এইবিলাক কৰা হৈছে। আৰু তাৰোপৰি আমি আজি এটা আলোচনা চক্ৰও পাতনি মেলোৱা হৈছে। তাতে আমাৰ এই অঞ্চলৰ বিশেষকৈ আমাৰ আজীৱন সভ্য আৰু হিতৈষী সভ্য লগতে এই অঞ্চলৰ আমাৰ কৰ্মচাৰী অৱসৰবিত্ত কৰ্মচাৰীবৃন্দক আমি লৈ পেলাই এটা আলোচনা চক্ৰ কৰিছোঁ। আলোচনাৰ বিষয় আছে দেউৰী জাতীয় সমস্যাসমূহৰ সমাধান আৰু ইয়াৰ উপায় নিষ্কাশন। এতিয়া সেইটো চলি আছে। যিয়ে নহওক, আমি দেউৰী সাহিত্য সভাৰ জৰিয়তে যিহেতু দেউৰী সাহিত্য সভা ১৯৬৫ চনতে জন্মগ্ৰহণ কৰি এই ৬০ বছৰ ৭০ বছৰ বাট কৰি আহিছে, আমি জাতীয় সংগঠন হিচাপে বহুতো কাম কৰি অহা হৈছে। আৰু বিশেষকৈ দেউৰী ভাষা, সাহিত্য, সংস্কৃতি সেইখিনিৰ উন্নতি, সংৰক্ষণ, প্ৰসাৰ প্ৰচাৰ বিশেষকৈ আমি জগত সভালৈ লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা চলাই থকা হৈছে। আৰু সেই মৰ্মে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। চৰকাৰৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ABLEG, SCRT, NCRT ইত্যাদি অনুষ্ঠানবিলাকৰ লগত অসম সাহিত্য সভা, আনকি জনগোষ্ঠীয় সাহিত্য সভাবিলাকৰ লগতো সংহতি ৰাখি আমি কাম কৰি অহা হৈছে। বিশেষকৈ আমাৰ দেউৰী জাতিৰ যিটো ভাষা আছিলে, ভাষাটো স্বীকৃতি ২০০৫ চনৰ যি ২৮ জানুৱাৰী তাৰিখে স্বীকৃতি হৈছিল, তাৰ ২০ বছৰৰ পিছত সিদিনা ২০২৫ চনৰ ২ এপ্ৰিল তাৰিখে আমাৰ মাধ্যম ভাষা হিচাপে ২৮খন LP স্কুলত দিয়া হৈছে। আমি এই চেগতে আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰ যিহেতু NEP 2020 ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত কৰা হৈছে, গতিকে এই চেগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ ভাষাটো এটা ইউনেস্কোৰ ৰিপৰ্ট মতে এটা নিশ্চিতভাৱে বিপন্ন ভাষাৰ গৰাহত পৰি থকা ভাষা। গতিকে এইটো নিশ্চয় আমি সংৰক্ষণ আৰু প্ৰসাৰত এটা পৃষ্ঠপোষকতা পাইছোঁ গভমেণ্টৰ। গতিকে আমি সেইটো কৰাৰ কাৰণে এই চেগতে ধন্যবাদ জনাইছোঁ। অধিৱেশনৰ প্ৰতিটো দিনতেই বিভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিকসকলৰ উপস্থিতিয়ে সাফল্যমণ্ডিত কৰি তোলে এই অধিৱেশন। দেউৰী অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী আছে, আমি তেওঁৰ সৈতে কিছু কথা পাতিম। খুব সুন্দৰকৈ এটা আয়োজন হৈছে দেউৰী সাহিত্য সভাৰ। কেনেধৰণে আয়োজন চলিছে আৰু ইয়াৰ পৰা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? চাওক, আজি আমাৰ ৩৬তম দেউৰী সাহিত্য সভাৰ আজি দ্বিতীয় দিন ৪দিনীয়া কাৰ্যসূচীৰে। যিহেতু এইটো এটা কাৰ্যসূচী আমাৰ ফিক্স থাকে জানুৱাৰী মাহৰ ২৭, ২৮, ২৯, ৩০। আজি দ্বিতীয় দিনত খুব সুন্দৰভাৱে আগবাঢ়িছে আৰু প্ৰতিনিধিসকল যোৱা ২৭ তাৰিখে সকলোবিলাক আহি তেখেতসকলক আমি তেনেকুৱা থকাৰ খোৱাৰ ব্যৱস্থা চব সকলোবিলাক কৰি দিছোঁ। এতিয়া অনুষ্ঠানটো আমাৰ ইমান ধুনীয়াকৈ আগবাঢ়িছে। এতিয়া আজি দ্বিতীয় দিনত আমাৰ অসমৰ অধ্যক্ষ ডাঙৰীয়া, বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আহি আজি এই অনুষ্ঠানটো এখন আমাৰ দেউৰী বুৰঞ্জী
তেওঁ যোগেদি আজি উন্মোচন কৰা হ'ল। আমি বহুত সৌভাগ্যৱান, আমি এখন সুন্দৰ পবিত্ৰ পুথি এখন আজি তেখেতৰ যোগেদি উন্মোচন কৰিব পালোঁ, সেইটো আমি ধন্যবাদ জনাইছোঁ। আৰু এই জনগোষ্ঠীটোৰ যিহেতু সাহিত্যৰ যোগেদি আমাৰ শিপা মাটিৰ লগত এটা সম্বন্ধ গঢ়া এটা পৰিৱেশ, সাহিত্য নাথাকিলে যি জনগোষ্ঠীৰ সাহিত্য নাই সেই জনগোষ্ঠীৰ তেওঁলোকৰ চিনাকিও নাই। গতিকেলৈ আমি আজি আমাৰ উলহ মালহে আমাৰ যুৱক যুৱতীসকল, আমাৰ দেউতাসকল, জ্যেষ্ঠসকল, আমাৰ যিসকল ব্যক্তিয়ে এই সাহিত্য সভাখন গঠন কৰি গৈছিল 1965 চনত, যিসকল ব্যক্তি ইতিপূৰ্বেই তেখেতসকল এই সংসাৰৰ পৰা বিদায় লৈছে, তেখেতলৈ মই আপোনালোকৰ চেনেলৰ যোগেদি মই স্মৰণ জনাইছোঁ। তেখেতসকলৰ আশীৰ্বাদত আজি আমাৰ যিসকল স্বনামধন্য ব্যক্তিসকল আহি গোটেই অনুষ্ঠানটো এটা সুন্দৰ পৰিৱেশেৰে গঢ় লৈছে। আৰু আমাৰ দেউৰী সাহিত্য সাহিত্য পৰিষদেও ইয়াত সম্পূৰ্ণভাৱে আমি যিখিনি সহায় কৰিবলগীয়া হয় আমি সহায় কৰি আমাৰ জনগোষ্ঠীটোক এটা আগত লৈ যোৱাৰ পৰিৱেশ সৃষ্টি কৰাৰ এটা পৰিৱেশ বনাব আমি বিচাৰিছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰে দেউৰী সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। লগতে প্ৰতিখন জিলাৰ শাখা সাহিত্য সভাৰ সভাপতিসকলেও উত্তোলন কৰে পতাকা। ইয়াৰ পাছতেই অনুষ্ঠিত হয় স্মৃতি দৰ্পণ কাৰ্যসূচী। এই কাৰ্যসূচীৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো জনোৱা হয় শ্ৰদ্ধাঞ্জলি। দেউৰী অট'নমাছ কাউন্সিলৰ প্ৰাক্তন সদস্য এগৰাকী আছে, তেওঁৰ সৈতে মই কিছু কথা পাতিব বিচাৰিছোঁ। কেনেধৰণে আয়োজন কৰা হৈছে আৰু ইয়াৰ পৰা এই দেউৰী সাহিত্য সভাৰ পৰা সাহিত্যৰ ক্ষেত্ৰত কেনেধৰণে আপোনালোকৰ যিখিনি সাহিত্যিক আছে বা যিখিনি লিখক তেওঁলোকে কেনেধৰণৰ অৱদানৰ বিষয়ে অকণমান আমাক জনাব। হয়, একচুৱেলি মই শ্ৰী হিতেশ দেউৰী, মই GM আছিলোঁ দেউৰী অট'নমাছ কাউন্সিলত আৰু 2010ৰ পৰা 15লৈকে মই কাম কৰিছিলোঁ। তো এতিয়া আমাৰ এইটো 36তম আমাৰ দেউৰী সাহিত্য সভা হয়। গতিকে ইয়াত আগৰ কমিটিখিনিয়ে যেনেকুৱা মানে তেওঁলোকে কাম কৰিছিলে, আমি এতিয়া আৰু অকণমান চেঞ্জেছ বিচাৰিছোঁ ইয়াত। সেইকাৰণে সাহিত্য সভাখন ইয়াত বাগৰাত যিহেতু অনুষ্ঠান কৰিছে, ইয়াত আমি এইটো বিচাৰোঁ যে অহা দিনবোৰত আমাক একচুৱেলি এই সাহিত্য সভাখনৰ থ্ৰুদি আটাইতকৈ বেনিফিট হ'ব লগা যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমাক প্ৰতিটো ডিষ্ট্ৰিক্টত য'ত দেউৰীসকল আছে তাতে আমাক লাইব্ৰেৰীৰ বহুত দৰকাৰ হয়, পুথিভঁৰাল। ঠিক তেনেকৈ আমাক মিউজিয়াম লাগে। ঠিক তেনেকৈ আমি সেই বস্তুখিনি সংৰক্ষণ যেতিয়া কৰিব পাৰিম, আমাৰ দেউৰী কালচাৰটোক যেতিয়া আমি আগলৈ লৈ যাব পাৰিম, আমাৰ ভাষা বা আমাৰ যিমান মানে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছবোৰ আছে, আমাৰ ট্ৰেডিশ্যনেল আমাৰ বাদ্যযন্ত্ৰ আছে, সেই বস্তুখিনিক আমি ভাবোঁ যে সেইটো বিশ্ব দৰবাৰলৈকে যাওক, চবেই চিনি পাওক। দেউৰীটো এটা বহুত পিছপৰা আমাৰ মানে জনগোষ্ঠী হয়। গতিকে আমি বিচাৰোঁ যে সেইটো এটা ফ'কাছত আহিব লাগে। সমান্তৰালকৈ দেউৰী সাহিত্য সভাত দিনে নিশাই স্বেচ্ছাসেৱকসকলে আৰম্ভ কৰে কুচকাৱাজ। নন্দেশ্বৰ দেউৰী খোলাত এতিয়া অতিথিসকলক আদৰিবলৈ সাজু হৈছে এইসকল স্বেচ্ছাসেৱক। এইসকল স্বেচ্ছাসেৱকে এই 3টা দিন ধৰি তেওঁলোকে কাম কৰি যাব। আমি কিমান স্বেচ্ছাসেৱক আছে, তেওঁলোকে কি কি কামত নিয়োজিত হ'ব, আমি সকলোখিনি তেওঁলোকৰ সৈতে কথা পাতিম। আপোনালোকৰ কিমান স্বেচ্ছাসেৱক আছে? হয়, আমাৰ সৰ্বমুঠ 200ৰ ওপৰত স্বেচ্ছাসেৱক আছে আৰু আমি সৰ্বোত্তম পূৰা সষ্টম হৈ আছোঁ প্ৰতিটো আলহী অতিথি আপ্যায়ন কৰিবলৈ। আৰু ইয়াতে যিকোনো
পাৰ্কিঙৰে হওক বা যেনেকুৱা ধৰণৰ ব্যৱস্থা লাগে আৰু প্ৰতিটো ব্যৱস্থাৰ কাৰণে আমি সকলো সময়তে সষ্টম হৈ আছোঁ। কাক কেনেধৰণে দায়িত্ববোৰ ভগাই দিয়া হৈছে? আমাৰ ইয়াতে মানে হেৰি খাকৈ, কিমাৰু, মেঘেলা বুলি এনেকৈ ভাগ কৰি থোৱা আছে। আমি তেনেকৈ খাকৈ, মেঘেলা য'ত যেনেকৈ কামত দিয়া আছে দায়িত্ব, সিহঁতৰ নিজৰ দায়িত্বত সিহঁতে নিজে গুচি গৈ কেনে কাম কৰি থাকিব। হয়, আমি দেখিছোঁ যথেষ্ট সংখ্যক ইয়াতে যুৱতীও আছে, তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিম। আপোনালোকৰ যুৱতী কিমান আছে? যুৱতী প্ৰায় 100জনীৰ ওপৰত আছে। তেওঁলোকৰ দায়িত্ব কি দিয়া হৈছে? তেওঁলোকৰ দায়িত্ব আমাৰ এতিয়া পাৰ্কিঙৰ কাৰণে তেওঁলোককে দিয়া হৈছে আৰু ইয়াত মঞ্চত গেষ্টক আদৰিবৰ কাৰণে চবকে যুৱতীসকলকে দায়িত্ব দিয়া হৈছে। ইয়াত থাকি কি ক'বা, কেনেকুৱা ধৰণৰ লাগিছে? মানে যি যথেষ্ট অতিথি আহিব, তেওঁলোকক অতিথি আপ্যায়ন কৰিবলৈ আপোনাক কি ধৰণে সাজু হৈছে? 60 বছৰৰ মূৰত আমাৰ এইখন ওচৰ চুবুৰীয়া এখন গাঁৱত যে ইমান ডাঙৰ সভা পতাৰ কাৰণে আমাৰ বহুত আনন্দ লাগিছে আৰু আমি যে ইয়াত আমাৰ আগৰ বহুত পূৰ্বপুৰুষসকলে এনেকুৱা দেখা নাই, কিন্তু আমি দেখিছোঁ কাৰণে আমি বহুত গৌৰৱান্বিত নিজকে অনুভৱ কৰিছোঁ আৰু আমি ইয়াত সেৱা দিবলৈ পাই বহুত আনন্দিত অনুভৱ কৰিছোঁ। তোমালোকে কি কাম কৰি আছা এইকেইদিন? আমি গাড়ীৰ পাৰ্কিঙত আছা? লিখকৰ পৰা আহিছোঁ, বাংগালে শিকি পিনি বহুত ভাল লাগিছে কৰি পিনি আপোনালোকক দেখি পিনি ভাল লাগিছে আৰু চবকে সন্মান জনাব লাগে আৰু ঠিক আছে গোটেইখিনি পাৰ্কিঙতে আছা ন? আচ্ছা, এইসকল স্বেচ্ছাসেৱক, তেওঁলোক প্ৰায় 200ৰো অধিক স্বেচ্ছাসেৱক আছে ইয়াতে অধিৱেশনথলীত। যিসকল অতিথি আহিব তেওঁলোকক আপ্যায়ন কৰিবলৈ সাজু হৈছে, তেওঁলোকক আদৰিবলৈ এইদৰে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই এটি সমবেত সংগীত পৰিৱেশনেৰে আৰম্ভ হয় মঞ্চৰ অনুষ্ঠান। দ্বিতীয় দিনৰ কাৰ্যসূচীত মূল ব্যক্তি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ভাষণ প্ৰসংগত দেউৰীসকলৰ অতীত আৰু বৰ্তমানৰ বহু কথাই উল্লেখ কৰে বিশ্বজিৎ দৈমাৰীয়ে। মুকলি সভাৰ মঞ্চতেই উন্মোচন কৰা হয় দেউৰী বুৰঞ্জী। গ্ৰন্থখন উন্মোচন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। এই দেউৰী সাহিত্য সভাই লিখা মেলাত খুব গুৰুত্ব প্ৰদান কৰিছে আৰু দেউৰী ভাষাতে কেনেকৈ সাহিত্য সৃষ্টি কৰিব পাৰে আৰু দেউৰীৰ যি বুৰঞ্জী সেইটো তেখেতসকলে এতিয়া প্ৰথম এটা খণ্ড লিখি উলিয়ালে যে ইমান যুগে যুগে দেউৰীৰ নামত কোনো তেনেকুৱা ধৰণৰ দেউৰীৰ ইতিহাস, দেউৰীৰ অতীত কি আছিলে এইটো কোনেও বিচৰা নাছিল, কোনেও লিখা নাছিল। গতিকে এইটো এটা অসমৰ ডাঙৰ সম্পদ আৰু সাহিত্যৰ মাধ্যমেদি এতিয়া দেউৰী সাহিত্যৰ জৰিয়তে
দেউৰী বুৰঞ্জী আজি সি পোৱাৰ লগে লগে দেউৰী জাতিৰ লগতে ইয়াত যিখিনি উল্লেখিত কথা বিভিন্ন জাতি জনগোষ্ঠীও তেওঁলোকৰ মানে ৰুটটো বিচাৰি পাব। গতিকে সেইটো অকল দেউৰী জাতিৰ কাৰণে লাভ নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লাভ হ'ব। কাৰণ দেউৰীৰ ইতিহাসৰ লগত অসমক বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীও তেওঁলোকৰ মানে লগত মানে কেতিয়া কেনেকুৱা কি ধৰণৰ মানে পাই আহিছিলে এইটো বিচাৰি পাব। গতিকে এটা ভাষা সাহিত্য অবিহনে অকল খোৱা লোৱা কথা পতাৰ মাত্ৰহে হয়, সেইকাৰণে সাহিত্যটো অত্যন্ত দৰকাৰ। আৰু আমাৰ কাৰণে সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিভিন্ন জাতিয়ে নিজৰ ভাষাৰ জৰিয়তে যদি সাহিত্যৰ সৃষ্টি কৰে, এই জাতি জনগোষ্ঠীৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ বিষয়ে আমাৰ দেশখনৰ বিষয়ে জানিব পাৰোঁ আৰু আমাৰ মানৱ সভ্যতাৰ ইতিহাসটো আমি ধুনীয়াকৈ তাৰ পৰা বিচাৰি পাওঁ। ইয়াৰ উপৰিও সাহিত্য একাডেমী বঁটাপ্ৰাপক বিপুল দেউৰীয়ে মঞ্চত এক তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। আমাৰ গীত মাত আমাৰ ভাষাটোৰ মাজত আমাৰ লোককথা লোকগীত লোকসংগীত আমাৰ যিবোৰ আছে আমাৰ সাধু কথাবোৰ আছে তাতেই আমাৰ আচলতে বুৰঞ্জী সঞ্চিত হৈ আছে। আপোনালোকে জানিব যে পৃথিৱীৰ আজি বুৰঞ্জীত এটা সময়ত অৰেল হিষ্ট্ৰীক অৰেল পৰম্পৰাক যিটো ট্ৰেডিশ্যন অৰেল ট্ৰেডিশ্যনক খুব গুৰুত্ব সহকাৰে লোৱা নাছিল আৰু ব্ৰিটিছসকলৰ দিনত আৰু ইউৰোপীয়ানসকলে যিবোৰ লিখিছিল তথ্যগতভাৱে যিবোৰ লিখিছিল সেইবোৰকে বুৰঞ্জী বুলি ভবা হৈছিল। কিন্তু এইখিনি সময়তে দুগৰাকীমান এনে বিখ্যাত পণ্ডিত আহিল, এন্থ্ৰপলজিষ্ট আহিল, তেওঁলোকে ক'লে, জেন পানচিনাৰ নাম মই উল্লেখ কৰিব খুজিছোঁ। জেন পানচিনাই ক'লে নহয়, আমাৰ সমগ্ৰ পৃথিৱীৰ যিবোৰ জনগোষ্ঠী আছে সৰু সৰু জনগোষ্ঠী তেওঁলোকৰ ৰিটেন ডকুমেণ্টছ আমি নাপাম ক'তো। আমাৰ ৰজা নাছিল, ৰজা থাকিলে এটা ক্ৰনিকলছ থাকে, এটা ধাৰাবাহিক বিৱৰণ থাকে, যুদ্ধ বিগ্ৰহ থাকিলে সেই যুদ্ধ বিগ্ৰহৰ ইতিহাস থাকে। কিন্তু আমাৰ দৰে জনগোষ্ঠীৰ তেনেধৰণৰ কোনো ৰজা বা শাসনকৰ্তা আমাৰ নিজৰ মাজৰ পৰা নাছিল বা আমাৰ যুদ্ধ বিগ্ৰহ তেনে নাছিল। গতিকে আমাৰ তেনেধৰণৰ ক্ৰনলজি আমি বিচাৰি নাপাওঁ। সেইবাবে আমি নিৰ্ভৰশীল হ'ব লগা হয় আমাৰ অৰেল ট্ৰেডিশ্যনৰ ওপৰত। আৰু এতিয়া পৃথিৱীজুৰি সমগ্ৰ পণ্ডিতসকলে এতিয়া স্বীকাৰ কৰি লৈছে যে অৰেল ট্ৰেডিশ্যন যি আছে সেইবোৰো এটা বুৰঞ্জীৰ অল্টাৰনেটিভ ছ'ৰ্চ, আৰু এই অল্টাৰনেটিভ ছ'ৰ্চটো আটাইতকৈ প্ৰয়োজনীয়। এতিয়া মুকলি সভাৰ মাজতে বাঁহগড়াৰ এটি নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। অধিৱেশনথলীত দেখিবলৈ পোৱা গ'ল দেউৰীসকলে ব্যৱহাৰ কৰা বিভিন্ন পৰম্পৰাগত সামগ্ৰী। প্ৰতিফলিত হ'ল তেওঁলোকৰ সংস্কৃতি। দেউৰী সাহিত্য সভাত সাহিত্য চৰ্চাৰ লগতে
দেউৰীসকলৰ পৰম্পৰাগত যিসমূহ সঁজুলি সেই সঁজুলিসমূহো ইয়াতে প্ৰদৰ্শন কৰিছে। কি সঁজুলি আছে, সেই সঁজুলিসমূহৰ নামনো কি, আমি সকলোখিনি জানিম। হয়, মই কিৰণ বনদেউৰী, মই দেউৰী সাহিত্য সভাৰ বৰ্তমান এজুকেটিভ মেম্বাৰ, কিন্তু মই ইয়াৰ আগতে প্ৰধান সম্পাদক আছিলোঁ, গতিকে মই প্ৰাক্তন প্ৰধান সম্পাদক দেউৰী সাহিত্য সভা। আমি দেউৰী সাহিত্য সভাৰ অধিৱেশন বাঁহগৰা দেউৰী গাঁৱত এতিয়া অনুষ্ঠিত হৈছে ৩৬ সংখ্যক। ইয়াতে দেউৰীসকলৰ খেতি পথাৰৰ পৰা আৰম্ভ কৰি কাপোৰ বোৱা, সা সৰঞ্জাম, অন্যান্য ধৰ্মীয়ভাৱে পূজা পাতল কৰা বহুত ব্যৱস্থা চবে আমি একেলগতে ইয়াত দেখাবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ইয়াত আছে আমি প্ৰথমতে হাল বোৱা নাঙল আছে, মৈ আছে, কাপোৰ বোৱা আমাৰ এইটো আমি হেৰি কি আছিলে চেৰেকী বুলি কওঁ। তাৰ পাছত ধান খুন্দাৰ কাৰণে ইয়াত আমি যিটো ফাঁচি সেইটো আমাৰ মতে গেপা বুলি কওঁ। এই এনেকুৱা বস্তুবিলাক আমি ইয়াতে ৰাখিছোঁ। আৰু মদ বনাবৰ কাৰণে যিবিলাক আমাৰ অত্যন্ত দৰকাৰী, দেউৰীসকলে মদ নহ'লে একোৱেই কৰিব নোৱাৰে, সেইকাৰণে ইয়াতে মদৰ কলহ যিটো আমি দিছং বুলি কোৱা হয়, এইবিলাক আমি ইয়াতে ৰাখিছোঁ। চাকনি প্ৰায়বিলাক বস্তু। আৰু আমি যে খেতিয়ক, দেউৰী ৰাইজে খেতিয়ক, সেইকাৰণে আমি কেতিয়াবা মাছ ধৰোঁ, মাছৰ ব্যৱস্থা ইয়াতে যিটো চেপা বুলি কয়, আমি আমাৰ মতে য়মা বুলি ইয়াতে ৰখাই থকা হৈছে। বাইদেউ ইয়াতে কি আছে, এইটো কি লৈ আছে আপুনি? এইটো বৰ চেৰেকী বুলি, এনে আপোনালোকৰ মতে বৰ চেৰেকী বুলি কয়, আমাৰ মতে আকৌ ডাঙৰ দে চেৰেকী বুলি কয়। এইটো কি হয়, এইটো অকণমান দেখাই দিব। এইটো এনে আপোনালোকৰ মতে সূতা মেৰিয়াই, আমি আকৌ লেটাই বুলি কয়। লেটাই বুলি কয়। আৰু এটা নতুন বস্তু দেখিছোঁ, এইটো কি কয়? এইটো কাপোৰ বোৱাখিনি। আৰু এই দুটা যঁতৰ দেখিছোঁ, দুটা যঁতৰ কি? এইটো হৈছে উগা, আমাৰ দেউৰী মতে উগা বুলি কয়। আপোনালোকৰ মতে আমি মানে সূতা টানোতে এইটো ইয়াত ববিন কৰি লয়। তাঁতশালৰ পৰা মাছ ধৰা সঁজুলিলৈকে আৰু বিভিন্ন সঁজুলি আছে, আমি সেইসমূহৰ বিষয়েও জানিম। তলত এটা দেখিছোঁ সঁজুলি, এইটো কি হয়? এইটো মেহুৱা বুলি কয়। ইয়াত মানে আমাৰ বুঢ়া মানুহবিলাকে ইয়াতে ভাত খায়, আৰু দুই চাইডত সেই চব্জি আৰু হেৰি কি কয় আমাৰ মদৰ এটা বাতি হেৰি কৰা, এনেকৈ ইয়াতে ভাত খায়, ইয়াক কয় মেহুৱা। মই অকণমান দেখুৱাই দিব বিচাৰিছোঁ। ইয়াতে এইটো খুব ধুনীয়াকৈ ইয়াতে কাঁহী এখন ল'ব পাৰে ইয়াতে ভাত খাবলৈ, আৰু তেওঁলোকে থালখন লয়। লগতে ইয়াতে কাষতে ৰাখিছে দুটা আঞ্জা বা যিকোনো বাতি থ'বলৈ এটা ধুনীয়া সঁজুলি। আচলতে তেওঁলোকে এইটো পৰম্পৰাগত সঁজুলি, আৰু ইয়াতে ভাত খোৱাৰ সময়ত যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকে এইটো ব্যৱহাৰ কৰে। মই লগতে আৰু এটা, এইটো কি হয় অকণমান? এইটো মানে হেৰি বেটেৰী বুলি কয়। আৰু ইয়াত যেতিয়া আমাৰ সৰিয়হৰ পৰা তেল ফেৰে, এইটোৰ ওপৰত হেৰি কৰি সৰিয়হ ভৰাই তাৰপিছত এটা টাইট হেৰিকে মানে হেঁচি পেলাই তেল উলিওৱা হয়, ফেৰা হয়। তাৰপিছত এই তলৰটো হ'ল বাবুকি। এই বাবুকিত মানে সচৰাচৰ আমাৰ বেলেগ চাউল থোৱা কোনো বাকচ নাথাকে, এই ইয়াতে চাউল থৈ মানে ইয়াৰ পৰাই চাউল উলিয়াই ৰন্ধা বঢ়া কিবা কিবি কৰা হয়। এয়া চেকনিৰ দৰে আন এবিধ সঁজুলি দেখিছোঁ, এইটো কি হয় অকণমান ক'ব আমাক? আচ্ছা, এইটো আমাৰ সচৰাচৰ এইটো এই সঁজুলিৰে আমি মদ চাকোঁ। মানে যিকোনো সময়ত কিছু ডাঙৰ, ইয়াতকৈ ডাঙৰো আছে, মানে সকাম নিকামত বেছি ডাঙৰ ব্যৱহাৰ কৰা হয়। এইটো মদ চকাৰ সময়ত ইয়াৰ পৰাই মদ চাকে ব্যৱহাৰ কৰা হয়। নাম চাকনি। দেউৰীসকলে নিজস্ব শৈলীৰে নিৰ্মাণ কৰা চাংঘৰ, ডেকা চাঙে সকলোকে আকৰ্ষণ কৰিলে অধিৱেশনথলীত। দেউৰী সাহিত্য সভা কেন্দ্ৰ কৰি এখন মেলাও আৰম্ভ হৈছে এই অঞ্চলত, আৰু লগতে এই মেলাখনত বিভিন্ন থলুৱা সামগ্ৰী কিছুমান লৈ অহা হৈছে। এগৰাকী যুৱতী আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিম। প্ৰথমতে তোমাৰ নামটো? মোৰ নাম ময়ূৰী দেউৰী। তুমি কি কৰি আছা? মই এতিয়া MBA কৰি আছোঁ, লগতে এইটো কৰি আছোঁ, বিজনেছ কৰি আছোঁ। কি আনিছা? মই পৰ্কৰ পিকল আনিছোঁ, আৰু লগতে চিকেন, আৰু এইটো বেম্বু শ্বুট। অঁ, এইটো হোমমেড হয়। মই ঘৰতে বনাওঁ, মই গুৱাহাটীত থাকোঁ, তো গুৱাহাটীতে মই ৰুমতে বনাওঁ, তাতে পঢ়ি আছোঁ, আৰু লগতে এইটো কৰি আছোঁ। আপোনালোকে ঘৰতে বনোৱা যদি পৰ্ক পিকল লগতে চিকেন পিকল আছে ন, পৰ্কৰ আজি আচাৰ লগতে চিকেনৰ আচাৰো আপোনালোকে খাব। আৰু এই বেম্বু শ্বুটটো কেনেকৈ অনা হৈছে? এইটো মানে ৰ নে আৰু কিবা? ৰ নহয়, একচুৱেলি এইটো অলপ হাফ বইল কৰি লোৱা হয়। এইটো অসমৰ বেম্বু শ্বুট নহয়, এইটো অৰুণাচলৰ আহে, নাগালেণ্ডৰ আহে। অসমৰটো মানে অকণমান ষ্ট্ৰং নহয় যেতিয়া, সেইকাৰণে আমি অৰুণাচল আৰু নাগালেণ্ডৰ পৰা আনো। কেনেকুৱা হৈছে ইয়াতে বিক্ৰীটো ভালেই হৈছে বাৰু। এতিয়া বৰ্তমান ইমান মানে বহুত বেছি মানুহ নাই, তথাপিও ভালেই হৈছে।
অধিৱেশনৰ লগতে অনুষ্ঠিত কৰা হৈছে এখন বিশেষ প্ৰদৰ্শনী আৰু মেলা। এই মেলাত তেওঁলোকৰ বস্ত্ৰৰ লগতে জনগোষ্ঠীয় খাদ্য সম্ভাৰো উপলব্ধ হয়। দেউৰী সাহিত্য সভাৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে এখন খাদ্যৰ মেলা, য'ত দেউৰীসকলৰ পৰম্পৰাগত যিসমূহ খাদ্য সেই খাদ্যসমূহ ইয়াতে উলিয়াইছে। আপোনালোকে কি আনিছে? আমাৰ সেই গাহৰি মাংস আৰু সেই পলু আনিছোঁ। অঁ হয়, চিকেন আনিছোঁ, মাছ এয়া হেৰি দিছোঁ, খৰিকা দিছোঁ, আৰু সেই ৰহি আনিছোঁ আমাৰ দেউৰী ট্ৰেডিশ্যনেল। অঁ হয়। কেনেকৈ এইবিলাক বিক্ৰী হৈছে নাই? হৈছে বিক্ৰী হৈছে। অকণমান আগুৱাই আহিব। কি ক'ব এই খাদ্য মেলাত থাকি কেনেকুৱা লাগিছে আৰু কি খাইছে, কিবা খাইছে নাই? খাইছোঁ, মাছ খাইছোঁ, তাৰপিছত চিকেন খাইছোঁ, ভালে লাগিছে। আৰু সেই খাইছোঁ আৰু যিয়ে নহওক, আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এই মেলাখনত বাহিৰৰ যিসকল লোক আহিছে, যিসকলে এই দেউৰী সাহিত্য সভা চাবলৈ আহিছে, তেওঁলোকে এই খাদ্যৰ বিপণীখনত সোমাই দেউৰীসকলৰ যিসমূহ খাদ্য সেই খাদ্যসমূহৰো সোৱাদ লোৱা দেখিবলৈ পোৱা গৈছে। চাৰিদিনীয়া এই দেউৰী সাহিত্য সভাৰ প্ৰতিটো দিনতেই দেখা গ'ল অজস্ৰ লোকৰ ভিৰ। বিহপুৰীয়াত চাৰিদিনীয়াকৈ অনুষ্ঠিত দেউৰী সাহিত্য সভাৰ এই থলী যেন মহামিলনৰ ভূমিত পৰিণত হ'ল। গল্পকাৰ, কবি, সাহিত্যিকেৰে ভৰি পৰিল নন্দেশ্বৰ খোলা। দেউৰীসকলৰ সাহিত্যৰ ক্ষেত্ৰত এই জাউতিযুগীয়া যাত্ৰা অব্যাহত থাকক, তাৰে কামনাৰে মই ভাস্কৰ জ্যোতি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।